গৰম গৰম কেৱল গৰম পৰিৱেশ পৃথিৱীৰ ইমবেলেঞ্চ হৈ গৈছে গতিকে ইয়াৰ প্ৰকৃতিৰ ভয়ানক ৰূপ আগলৈ আৰু ইয়াৰ ভয়ানক ৰূপ দেখিবলৈ পোৱা যাব যদি আমি মানুহবোৰ প্ৰকৃতিৰ বিষয়ে দুই এষাৰ চিন্তা নকৰোঁ প্ৰকৃতিৰ কাৰণে যদি আমি কাম নকৰোঁ তেতিয়াহ'লে কিন্তু পৃথিৱীখন ইমবেলেঞ্চ হ'লে ইয়াতকৈ আকৌ প্ৰচুৰ পৰিমাণ গৰমত মানুহবোৰ কিন্তু টিকি থাকিব লাগিব সকলোৱে পৰিৱেশ সুৰক্ষিত ৰাখিবৰ কাৰণে চেষ্টা কৰক আৰু পৰিৱেশক মানে সুস্থতা প্ৰদান কৰিবৰ কাৰণে কাম কৰক বছৰে বছৰে গছপুলি ৰোপণ কৰিবলৈ চেষ্টা কৰক আৰু বিভিন্ন ধৰণৰ কল কাৰখানাৰ পৰা নিৰ্গত হোৱা ধোঁৱা গাড়ী মটৰৰ পৰা ওলোৱা ধোঁৱাবিলাকৰ যি প্ৰদূষণৰ মাত্ৰা কিন্তু দিনে দিনে বৃদ্ধি পাই গৈ আছে আৰু আজি প্ৰদূষণৰ যিটো কুফল এই কুফল কিন্তু এই পৃথিৱীয়ে ভোগ কৰি আছে আৰু আগলৈ ভোগ কৰি থাকিব আৰু গৰম গৰম কৰিও লাভ নাই এয়া প্ৰকৃতিৰ ৰূপ কোনেও ৰোধ কৰিব নোৱাৰে আৰু এই সূৰ্য দেৱতাৰ ওপৰত কোনেও কিন্তু ধৰ্ণা দিব নোৱাৰে আৰু ইয়াতে কোনেও মাত মাতিব নোৱাৰে কাৰণ প্ৰকৃতিৰ এটা নিজস্ব নিয়ম আছে আৰু সদায় প্ৰকৃতিয়ে কিন্তু নিজৰ মতে আগবাঢ়ে আৰু ইয়াতে কিন্তু কোনো কাৰো কথা প্ৰকৃতি কেতিয়াও নুশুনে কিন্তু মানুহৰ দ্বাৰা সৃষ্টি হ'লে কিন্তু মানুহবোৰে ইয়াক প্ৰতিৰোধ কৰিব পাৰিলেহেঁতেন কিন্তু সম্ভৱ নহয় প্ৰকৃতিৰ সৃষ্টি প্ৰকৃতিৰ নিয়ম মতেই নিয়ন্ত্ৰিত হ'ব সকলোৱে আমি প্ৰকৃতিৰ নিয়ম মতে আগুৱাই যাব লাগে ধন্যবাদ বৰ গৰম আমি লুতুৰি বুতুৰি